উৰিয়ামঘাটৰ সোণাপুৰ মাহমুদীয়া খানকাহত সম্বৰ্ধনা অনুষ্ঠান। অসম নাগালেণ্ড সীমান্তৰ সোণাপুৰ অঞ্চলত বহুদিন ধৰি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ আধ্যাত্মিক দীক্ষা আৰু বিভিন্ন দিশ সম্পৰ্কে শিক্ষাদান আগবঢ়োৱা কেন্দ্ৰস্বৰূপ আধ্যাত্মিক পাঠশালা খানকাহত দেওবাৰে এটি বিশেষ সম্বৰ্ধনা আৰু মানপত্ৰ বিতৰণ অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানত শৈক্ষিক আৰু আধ্যাত্মিক দিশত বিশেষভাৱে কৃতিত্ব অৰ্জন কৰা আলিম, হাফিজ, মুফতি তথা বিভিন্ন উচ্চ শিক্ষাৰে সমাজৰ নাম উজ্বলাবলৈ সক্ষম হোৱা কৃতি ছাত্ৰসকলৰ মাজত এই সম্বৰ্ধনা আৰু মানপত্ৰ বিতৰণ কৰে। এই সম্বৰ্ধনা অনুষ্ঠানৰ জৰিয়তে সমাজত বিশেষ কৃতিত্ব অৰ্জন কৰা লোকসকলক উৎসাহিত কৰাৰ লগতে উঠি অহা নৱপ্ৰজন্মইও যাতে তেওঁলোকৰ কৃতিত্বত অনুপ্ৰাণিত হৈ সেই বাটেৰে আগবাঢ়ি গৈ সমাজখনৰ নাম জিলিকাই তুলিব পাৰে তাৰ বাবে এই অনুষ্ঠানৰ আয়োজন কৰে। সোণাপুৰ মাহমুদীয়া খানকা এই খানকাহত প্ৰতি বছৰ বা 2-3 বছৰ মূৰে মূৰে আমি যিটো ওলামাই দিনসকল যিসকল আমাৰ এলেকাত ধনশিৰি মহকুমাৰ তথা অন্যান্য গোলাঘাটৰ যিসকল মহকুমাৰত যিসকল উত্তীৰ্ণ হৈ আহে ওলামাই দিন হুফাজে কৰাম বা যিসকল অন্যান্য MBBS ডক্টৰ ইঞ্জিনিয়াৰ এডভোকেট এক্সেট্ৰা তেখেতসকলক আমি আমাৰ এই খানকা তৰফৰ পৰা তেখেতলোকক আমি এটা সম্বৰ্ধনা জনাওঁ। সেই প্ৰমাণপত্ৰ মানপত্ৰ দিয়াৰ কাৰণে আমি এটা অনুষ্ঠান কৰোঁ। ঠিক সেয়েহে এই বছৰ যোৱা বছৰ কৰা নাই, এই বছৰ ইনশাআল্লাহ তাআলা আমাৰ এইখিনি অনুষ্ঠিত হৈছে। লগতে বিশেষকৈ এইখন ঘৰ এইটো হৈ গ'ল যিকোনো বস্তু এতিয়া খানকা বুলি ক'লে মানুহ বুজি নাপায়, কিন্তু খানকা বুলি কওঁতে আমি বিশেষকৈ আমি নৰ্মেলি ক'বলৈ গ'লে কিন্তু আমাৰ ভাৰতত মইনুদ্দিন চিস্তি ৰহমতুল্লাহ আলাইহি লগত আমাৰ শ্বাহ অলিউল্লাহ মহদুদ্দিন দাহৰি ৰহমতুল্লাহ আলাইহিৰ যুগত যেনেকৈ তেওঁলোকে খানকা স্থাপন কৰিছিলে আৰু সেইমতে চলি অহা আমাৰ এইটো আধ্যাত্মিক যিটো আমাৰ যিকোনো শিক্ষা থাকে, যেনেকৈ মাদ্ৰাছা শিক্ষা থাকে, স্কুল এডুকেশ্যন আছে, আমাৰ ইঞ্জিনিয়াৰ এডুকেশ্যন আছে, এগ্ৰিকালচাৰ এডুকেশ্যন আছে, ঠিক তেনেধৰণে আমাৰ স্পিৰিচুৱেল যিটো চুফিজম, সেই চুফিজমৰ যিটো আধ্যাত্মিক যিটো বিদ্যালয়, সেই বিদ্যালয় ইয়াত ক্লাছ ছিষ্টেমত থাকে। সেইটো পঢ়াৰ ক্ষেত্ৰত, আমলৰ ক্ষেত্ৰত, মানুহে নিজৰ জীৱনত কাম কৰ্মৰ ক্ষেত্ৰত ইছলামিক ছিষ্টেমত এইখিনি এটা যিটো স্পিৰিচুৱেলৰ যিটো আধ্যাত্মিক ঘৰ হয় সেইটো হৈছে খানকা। তো এইখন ঘৰত সেইবিলাকে আলোচনা হয়। গতিকে ইয়াত আল্লাহ জিকিৰো হয়, বিভিন্ন ধৰণৰ যিখিনি ভাল কাম সমাজৰ সেইখিনি আমি ইয়াৰ পৰা যোগেদি আমি প্ৰচাৰ কৰোঁ। গতিকে ইনশাআল্লাহ সকলোকে আপোনালোকক ইয়াৰ থ্ৰুদি জনাইছোঁ যে সকলোকে যোগাযোগ কৰি সহযোগ ৰাখিব আমাৰ লগত, আৰু সেইখিনিয়ে কৈ মই মোৰ বক্তব্য শেষ কৰিছোঁ। 2011 চনত আমাৰ এই সোণাপুৰত যিখন খানকা ঘৰ অৰ্থাৎ আধ্যাত্মিক পাঠশালা হয়, গতিকে ইয়াত আধ্যাত্মিকভাৱে প্ৰতি শুকুৰবাৰে প্ৰায় 1-1.5 ঘণ্টা সময় আধ্যাত্মিক চিন্তা চৰ্চাত সকলোৱে আমি মগ্ন হওঁ। এই ধনশিৰি মহকুমাৰ বিভিন্ন প্ৰান্তত থকা মুৰব্বীসকলক লগত লৈ কথা হ'ল আজিৰ উপস্থিত হোৱা শ্ৰদ্ধাৰ ইয়াত আছে আমাৰ খানকাৰ প্ৰেচিডেণ্ট চাহাব এখেত। গতিকে খানকাৰ আমাৰ মূল আমাৰ প্ৰধান অতিথি হিচাপত আজি উপস্থিত হোৱা মোল্লা নজৰুল হুছেইন চাহাব, সম্পাদক চাহাব এখেত আছে, আমাৰ মোহাম্মদ হাছানুদ্দিন আলী চাহাব, আমাৰ এডভোকেট তাছৰিল উদ্দিন চাহাব, আমাৰ এহছান আলী চাহাব, লগতে আমাৰ কষ্ট কৰা ৰহিজুদ্দিন আলী চাহাব। গতিকে সকলোখিনি আমি মিলি আমাৰ খানকা কমিটিৰ হৈ আমি প্ৰত্যেক বছৰতে নোৱাৰিলেও 2-3 বছৰৰ মূৰে মূৰে আমাৰ এই কৃতি ছাত্ৰসকলক যিবিলাক আলিম হাফিজ মুফতি হৈ ওলাই আহিছে তেখেতবিলাকক এখনি মানে মানপত্ৰ দিয়াৰ ব্যৱস্থা আমি লৈ আছোঁ, আৰু তেখেতবিলাকক এখন ফুলাম গামোচাৰে বা আৰবী ৰুমালেৰে তেখেতবিলাক সম্বৰ্ধনা কৰিবলৈ লৈছোঁ। গতিকে আমি সকলোকে আশা ৰাখিছোঁ যে আমি যিটো কাৰ্য কৰি গৈছোঁ সকলোৱে যাতে খুব মানে সমৰ্থন কৰিছে আৰু ভাল আছে। ইয়াত আমাৰ কোনো ব্যক্তিগত উদ্দেশ্য নহয়, যিহেতুকে এখেতবিলাকক উৎসাহ দিলে আমাৰ নৱপ্ৰজন্মৰ শিক্ষাৰ মানদণ্ডটো আৰু আগুৱাই যাব বুলি আমি খুব আশাবাদী। গতিকে আমাৰ এই যিখন খানকা ঘৰটো আমাৰ মাৰহুম কামিউল বেদাত মহিয়ে সুন্না আলহাজ হজরত মৌলানা আব্দুল খালেক এম এম ৰংপুৰী ৰহমতুল্লাহ আলাই তেখেতে প্ৰতিষ্ঠা কৰি গৈছিলে। তেখেতৰ লগতে তেজপুৰী ৰহমতুল্লাহ আলাই ইয়াত নেকি নিজেই তেখেতৰ প্ৰচেষ্টাত কৰি গৈছিল। আব্দুল ৰছিদ হুজুৰ চাহাব তেখেতৰ প্ৰচেষ্টাত নেওগাঁও তেখেতবিলাকে মিলি আৰু অন্যান্য উলেমাসকল হাফিজবিলাকৰ লগত বা শ্বেখবিলাকৰ লগত আলোচনা কৰি এইখিনি কাম কৰি আছে। বৰ্তমান এই খানকা ঘৰ আমাৰ মৌলানা আব্দুল খালেক হুজুৰৰ যি নেতৃত্বত এই কামবিলাক হৈছে আৰু তেখেতৰ ইছাৰাৰ ক্ৰমে
তেখেতৰ আদেশ ৰক্ষা কৰাৰ কাৰণে বৰ্তমানে এই খানকাঘৰৰ জিম্মাদাৰ অৰ্থাৎ জিম্মাদাৰক গধুৰ দায়িত্ব মই নিজে ল'ব মই যোগ্য নহয়, তথাপিও তেখেতৰ ইচাৰাৰ কাৰণে মই লৈ কামখিনি কৰি গৈ আছোঁ। এইখিনিয়ে সদৌ অসমবাসী ৰাইজ তথা ধনশিৰি মহকুমা সকলো ৰাইজলৈ মোৰ মানে অনুৰোধ, যাতে সকলোৱে যাতে আমাৰ এই খানকাৰ প্ৰতি যি সুনজৰ ৰাখে আৰু সহযোগ কৰে, সেইখিনিয়ে আমি আশা ৰাখিছোঁ। শেষত পুনৰ আমাৰ আজিৰ উপস্থিত হোৱা খানকাত যিমানখিনি উপস্থিত হোৱা উলমাসকল আছে প্ৰায় 52 উলমা হজৰতৰ আজি দিয়া হ'ব, এডভোকেটো আছে, তেখেতবিলাককো দিয়া হ'ব। গতিকে আমি তেখেতবিলাকক নিৰ্দিষ্ট সময়ত দিয়াৰ পিছত আমাৰ কাৰ্যসূচী 10টাৰ পৰা আছিল আৰু 10টাৰ পৰা আমাৰ দুটা আমি শেষ কৰিম আৰু কাৰ্যসূচী শেষ কৰাৰ পিছত আমি ঘূৰা-ঘূৰি হ'ম বুলি আমি আশা ৰাখিছোঁ। সেইখিনি আমাৰ ক'বলগীয়া। গতিকে আমাৰ প্ৰেচিডেণ্ট খানকাৰ প্ৰেচিডেণ্ট হিচাপত তেখেতে এনে চমুকৈ অকণমান ৰাখিব বুলি মই আশা ৰাখিছোঁ ইনশাল্লাহ। লগতে এটা কথা মই অনুৰোধ কৰিছোঁ, আমাৰ খানকাৰ মুখ্য উপদেষ্টা আমাৰ মুজাম্মিল হাফিজ সাহেব উপদেষ্টা, তেখেতে যথেষ্ট কষ্ট কৰিছে। তেখেত বুলি নাই, তেখেতৰ লগতে আমাৰ বজালবাৰী, ইকৰাণী, সোণাপুৰ, দেইপুৰ, হাতীডিবি, চিৰঞ্জান, নাওঘাট, পিঠাঘাট, দয়ালপুৰ, বিদ্যাপুৰ, মধুপুৰ, বৰপথাৰ, সৰুপথাৰ, নাওজান, হাঁহতুলি আদি অঞ্চলৰ যুৱকবিলাকৰ বহুত মেহনত মচকত কৰি এই খানকা ঘৰখনত সকলোৱে প্ৰায় মাজে মাজে সকলোবিলাক নাহিলে প্ৰায় মাজে মাজে আহি ইয়াত আমি একত্ৰিত হৈ মছজিদবিলাক কৰোঁ ইনশাআল্লাহ। গতিকে মই এতিয়া অকণমান তেখেতক ক'বৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আমাৰ এই সোণাপুৰ যিটো আধ্যাত্মিক পাঠশালা, তাত আহি পেলাই তেওঁ অকণমান সময় দিয়াৰ বাবে আমি তেওঁক আৰু তেওঁৰ লগৰ অহা অতিথিকো আমি নিজেই তেওঁক সম্বৰ্ধনা জনাই আমি তেওঁলোকক সন্মান যাচিব পৰা নাই। যিহেতুকে আমাৰ ইয়াত যি পাঠশালা আছে, আজি বহুত বছৰৰ পৰাই আমাৰ পীৰ সাহেব হুজুৰে ইয়াত আহি যথেষ্ট মেহনত মুজাহিদা মুশ্বক্কত কৰাৰ বদৌলতত আমাৰ ইয়াত এই খানকাঘৰটো নিৰ্মাণ হৈছে। লগতে আজি বহুত দিনৰ পৰা এই খানকাঘৰ চলি আছে। আমাৰ বৰ্তমান ধনশিৰি মহকুমাৰ ভিত্তিত আমাৰ তৰিকতৰ কাম প্ৰত্যেক শুক্ৰবাৰে আমাৰ ইয়াত জিকিৰৰ মজলিছ আয়োজন কৰা হয়। গতিকে সদৌ অসমৰ যিসকল আমাৰ এই তৰিকতত থকা সাথীসকলে আহি পেলাই যাতে এই আমাৰ মজমুৱাত অংশগ্ৰহণ কৰিব বুলি আমি আশা প্ৰদান কৰিলোঁ। বেছি নকওঁ, ইয়াকে কৈ মই মোৰ ফালৰ পৰা চমু বক্তব্য মই সামৰণি মাৰিছোঁ। কিছুমানে ভাবিব পাৰে যে খানকা বস্তুটো কি বা তৰিকত কি বস্তু, যেনেকৈ তৰিকত বস্তু শৰীয়ত, তৰিকত, মাৰিফত, হকীকত। গতিকে এইখিনিয়ে জ্ঞান ইয়াত লোৱা হয়, শৰীয়তৰ জ্ঞান, তৰিকতৰ জ্ঞান আৰু হকীকতৰ মানে যিটো তৰিকতত লোৱাৰ পিছত হকীকতত পহুঁচি মাৰিফতত উচ্চ মুকাম মানে হেৰি কৰি উচ্চখন লাভ কৰি মানে দুনিয়াবী আৰু দিনী দুইফালে কামিয়াবী হয়। সেইখিনিয়ে হ'ল আমাৰ এই খানকাৰ মেইন আধ্যাত্মিক চিন্তা চৰ্চাৰ মূল উদ্দেশ্য।